ধুবুৰী চহৰৰ পাৰ্শ্বৱৰ্তী ধৰ্মশালা গৌৰীপুৰৰ ব্ৰহ্মপুত্ৰ নদীপথ এলেকাকে ধৰি মুঠ ৩টা ঠাইত ধুবুৰী আৰক্ষীয়ে যোৱা নিশা গৰুৰ চোৰাং বেপাৰীৰ বিৰুদ্ধে অভিযান চলাই মুঠ ২২টা গৰু জব্দ কৰাৰ লগতে দুজন চোৰাং গৰুৰ বেপাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে এখন যন্ত্ৰচালিত নাও জব্দ কৰে বুলি আজি ধুবুৰী জিলা আৰক্ষী অধীক্ষক অভিজিত বুঢ়াৱে জানিবলৈ দিয়ে। ইপিনে যোৱা নিশা ধুবুৰী সদৰ থানাৰ অন্তৰ্গত ব্ৰহ্মপুত্ৰ নদীপথ এলেকাত চলোৱা অভিযানত গো সৰবৰাহকাৰী এটি দলে ব্যৱহাৰ কৰা যন্ত্ৰচালিত নাৱৰ পৰা ৬টা উন্নত জাতৰ গৰু উদ্ধাৰ কৰে আৰক্ষীয়ে। আৰক্ষীৰ দলটোক দেখি পলায়নৰত গৰু সৰবৰাহকাৰী দলটোলৈ আৰক্ষীয়ে দুই গুলী চলায় যদিও অন্ধকাৰৰ সুযোগ লৈ পলায়ন কৰে দলটোৱে। আনপিনে আৰক্ষীৰ আন এটি অভিযানত ধুবুৰী চহৰৰ পাৰ্শ্বৱৰ্তী ধৰ্মশালা এলেকাতো আৰক্ষীয়ে অভিযান চলাই ১২টা চোৰাং গৰু জব্দ কৰাৰ লগতে এখন যন্ত্ৰচালিত নাও আৰক্ষীয়ে জব্দ কৰে যদিও চোৰাং গৰুৰ বেপাৰী দলটো পলাই পত্ৰং দিয়ে। যোৱা নিশা ধুবুৰী জিলাৰ গৌৰীপুৰত চলোৱা আন এটা পৃথক অভিযানত আৰক্ষীয়ে ৪টা চোৰাং গৰুসহ দুজন চোৰাং গৰুৰ বেপাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় বুলি জিলা আৰক্ষী অধীক্ষক অভিজিত বুঢ়াৱে আজি সাংবাদিকৰ আগত ব্যক্ত কৰে। যোৱাকালি আমি বেস্ট অন ইনফৰমেশ্যন আমি 3টা জেগাত অপাৰেশ্যন কৰিছোঁ। গৌৰীপুৰ এৰিয়াত কৰিছোঁ আমি, তাৰপিছত ধৰ্মশালা আৰু ব্ৰহ্মপুত্ৰ নদী। ধৰ্মশালা এৰিয়াটো নদীতো হৈছে অপাৰেশ্যন আৰু এইটো 3টা অপাৰেশ্যন মাজত আমি ২২টা গৰু চিজ কৰিছোঁ, 2জন মানুহ ধৰিছোঁ আৰু এটা নাও আমি চিজ কৰিছোঁ। আৰু যি ধুবুৰী পুলিচ ষ্টেচন আণ্ডাৰত যি ব্ৰহ্মপুত্ৰ নদীত অপাৰেশ্যন হৈছে তাত আমাৰ টিম গৈছে আৰু টিম এটা বোট পাইছে আৰু বোট চেছ কৰিছে কিন্তু বোট ৰখা নাই আৰু এই কাৰণে পুলিচ কণ্ট্ৰল ফায়াৰিং কৰিছে বোট ৰখিবৰ কাৰণে। আৰু তাৰপিছত আমি দেখিছোঁ কি কিছুমান মানুহ বোটত জাম্প কৰিছে, ঝাঁপ মাৰিছে নদীত আৰু তাৰপিছত আমি দেখিছোঁ কি বোটত 6টা গৰু আছিলে আৰু 6টা গৰু আমি লিগেল প্ৰচিজাৰ মতে এতিয়ালৈকে জব্দ কৰি আছোঁ। আৰু বাকী অন্যবিলাক জেগাত যি অপাৰেশ্যন আছে গৌৰীপুৰত 4টা গৰু ধৰিছোঁ, তাত 2জন মানুহ আৰেষ্ট হৈছে আৰু ধৰ্মশালাত যি আছে তাত 12টা গৰু আমি তাত ধৰিছোঁ। আৰু এইটো গৰুৰ ওপৰত যে আমাৰ অপাৰেশ্যন আছে এইটো অব্যাহত চলিব। আৰু তাৰপিছত আমাৰ আৰু এটা অপাৰেশ্যন হৈছে যোৱাকালি আমি চাপৰ এৰিয়াত কিবা নিচাযুক্ত সামগ্ৰী জব্দ কৰিছোঁ। এইটো 7920 কাপ চিৰাপ বটল আমি তাত জব্দ কৰিছোঁ। আমাৰ সিক্ৰেট সোর্স ইনফরমেশন দিছে কি ট্ৰাকত এটা কাপ চিৰাপ আহি আছে আৰু ট্ৰাকত কাপ চিৰাপ আহি আছে এইটো ম্যাঙ্গো বক্স আছে ওপৰত, ম্যাঙ্গো বক্স ভিতৰত এইটো কাপ চিৰাপ ৰাখি আছে। তো এইটো যে অপৰাধী আছে এইটো নতুন নতুন টেকনিক কৰি আছে, এই কাৰণে আমি আৰু সজাগ আছোঁ আৰু আমাৰ চেকিং যি আছে ৰাষ্ট্ৰীয় হেফাজত এইটো অব্যাহত থাকিব। এনেকুৱাহে আমাৰ অপাৰেশ্যন আছে। গৰুৰ বিৰুদ্ধে যিটো অপাৰেশ্যন চলিছে কেইজন গুলি চলিছে? গৰুৰ যি অপাৰেশ্যন হৈছে তাত আমি কিছুমান ৰাবাৰ বুলেট ফায়াৰ কৰিছোঁ আৰু কিছুমান আমাৰ ৰাউণ্ড ফায়াৰ কৰিছোঁ। এতিয়ালৈকে ৰাবাৰ বুলেট হৈছে 9টা ফায়াৰ আৰু নৰ্মেল যি বুলেট আছে পিষ্টলৰ পৰা এইটো 3টা আমি ফায়াৰ কৰিছোঁ। কোনো মানুহটো ইনজৰ হোৱা নাই? এতিয়ালৈকে আমি গম পোৱা নাই। আমি দেখিছোঁ আমাৰ টিম যি দেখিছে কি মানুহ যি আছে বোট ওপৰত এইটো জাম্প মাৰিছে, নদীত জাম্প মাৰিছে। এই কাৰণে আমি আমাৰ আজিলৈকে আৰু কালি ৰাতি আমি সাৰ্চ অপাৰেশ্যন কৰিছোঁ আৰু আমি SDRF জনাইছোঁ, তাৰপিছত BSF জনাইছোঁ কি যি মানুহ জাম্প কৰিছে এই কাৰণে আমাৰ সাৰ্চ চলি আছে। স্যার, যেটো ধর্মশালাত 12টাকে গরু জব্দ করা হয়েছে তাত ফায়ারিং হয়েছে, তাত কিবা গরুর নাও জব্দ করা হয়েছে? তাত গৰু আৰু নাও জব্দ কৰিছোঁ আমি যি ধৰ্মশালাত অপাৰেশ্যন হৈছে আৰু তাত লিগেল মতে এইটো একশ্যন চলি আছে। তাতে আৰক্ষী সষ্টম হৈ আছে, তাৰ মাজতে কিন্তু গৰুৰ চোৰাং কাৰবাৰ চলি আছে। কাৰ নেতৃত্বত চলিছে এনেকুৱা কিবা তথ্য পাইছে? এতিয়ালৈকে আমি তদন্ত কৰি আছোঁ কিন্তু আমি যি তথ্য পাইছোঁ কি মোটামুটি এইটো যি আছে কাৰবাৰ আছে এইটো বন্ধ আছে, কিন্তু যদি চান্স পায় এইটো পাৰ কৰিবৰ কাৰণে এইটো চেষ্টা কৰি আছে। মানে যি সময়ত অসমত গৰুৰ চোৰাং কাৰবাৰ সম্পূৰ্ণৰূপে বন্ধ কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে কঠোৰ নিৰ্দেশ দিছে, তেনে সময়তে বহিৰাজ্যৰ পৰা হাৰিয়ানা বা বিহাৰৰ পৰা গৰুসমূহ অনা হৈছে, কিদৰে আহিবলৈ পালে? নাই, এইটো আমি যি গৰু ধৰিছোঁ যোৱা 1 মাহত এইটো গোটেইখিনি লোকেল গৰু আছে। তো আমাৰ যি বহিৰাজ্যৰ পৰা যি মাৰ্গ আছে তাত আমাৰ কঠোৰ চেকিং চলি আছে, বিভিন্ন আমি দৰে নাকা লগাই আছোঁ আৰু আমি মেক্সিমাম ট্ৰাই কৰি আছোঁ কি বহিৰাজ্যৰ পৰা একো গৰু আহিব না কাৰণে আমি প্ৰয়ত্ন কৰি আছোঁ। আৰু আমি যি দেখিছোঁ এইটো
কি বাহিৰাজ্যৰ পৰা যি গৰু অহাৰ কথা আছে এইটোতো কমপ্লিটলি বন্ধ আছে আৰু এইটো লোকেল গৰু যি আছে এইটোহি আমি ওপৰত আমি অপাৰেশ্যন এতিয়া কৰি আছোঁ। ধুবুৰীৰ পৰা ৰাখু হুছেইনৰ ৰিপৰ্ট, নিউজ নেষ্ট। Emax Beauty Academy, #1 institute in India. 4,000 plus branches in entire India. ISO certified organizations. Government of India, Ministry of HRD affiliated. Specially for financial weak and rural area students. 100% job guarantee for government and private companies at very low cost. Timings depends on students. High qualified professional trainer. Food and accommodation available. Training will be on saloon or professional saloon. For details, please call 98540-52622 or visit Emax Beauty Academy, KD Guest House, first floor, opposite HDFC Bank, Hatigao Main Road.